পম্পেৰাজ ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আৰু এয়া দেখিছেনে ফুটুনিৰ নিচিনা মুখখন হৈ আছে আৰু গাইছ চকু টোপনি পুৰা গম পায় ন এতিয়া খোৱা নাই মানে কিয় টোপনি নাহে আৰু ভিডিঅ' এডিট কৰি আছো কাৰণ যোৱাকালি মোৰ ভিডিঅ' দিয়া নহল তাৰ কাৰণে ভাবিছো আজি দিবই লাগিব আৰু গাইছ আমি টোপনি মৰা নাই মেইন কথা কি জানেনে অলপ পাছত মানে খাওকে ৰ'দটো ওলাই আহিব তেতিয়া একেবাৰে তাৰ কাৰণে ৰখি আছো আজি মানে চাম বুলি ভাবিছো আজি ৰ'দটো কেনেকৈ ওলাই তাৰমানে আৰু 2 মিনিট টোপনি মাৰি কি লাভ আৰু যে এটা পকাই হাতিছিল কি পকাটো এই ৰ'দৰ কাৰণে গৰম দিয়া আৰু যে বতৰা বজন নিচিনা যে মাতি থাকে সেইটো আমি ধৰি পেলাই ঠাণ্ডা দিনত ওলাই সেইটো ঠাণ্ডা দিনত ওলাম মানে কিডনেপ কৰিম খপা মাৰি ৰাখি থৈ দিয়া তাৰপিছত কম তো গৰম দিনত এটা পাৰ ঠাণ্ডা দিনত চিঞৰি থাক তেতিয়া অলপ ঠাণ্ডা মানে গৰম গৰম লাগিব আৰু গাইজ এনে খিনাইছো এই খিনাইছে এই খিনালে বেয়া নাপায় কিন্তু মই খিনাইছো মই বেয়া পাওঁ আৰু টোপনি লাগি আছে কিন্তু টোপনি নাই মৰা অলপ পাছত ওলাই আহিব আমাৰ দেৱতা খিনোৱাৰ কাৰণ হ'ল প্ৰগ্ৰাম একেদিন ন এই বহাগত কিন্তু এইটো বছৰ আৰু মানিছো আৰু প্ৰগ্ৰেম কৰিছো আৰু মেকআপ চেকআপ মুছো আৰু মেকআপ মুচিয়া আৰু গাইজ মই মেকআপ কৰি দিছে এইখিনি মুচিব খোজা নাই আৰু কি ধুনীয়া হৈছে কি পাৰিছো মেকআপ কিন্তু আচলতে মই এনেকুৱা নহয় দেই এই মুখাখনৰ আঁৰত এটা বেলেগ ৰূপ আছে কালা লাগিম মুখাখন যেতিয়া খুলি দিম सबके सामने आ गया गमे नापाব কোন হয় ये क्या था और क्या हो गया नाপাব क्या से क्या हो गया আৰু যি গৰম গাইজ এই টাইমৰ পৰা গৰম লাগিলে তাৰ মানে মনে মনে চাগে সূৰ্যটো ওলাই আছে দেখা কৰি আৰু গাইজ এই ষ্টেটাছ দিছে কিবা গৰম গেলা তাই দিছে গৰম লাগে তো যিয়ে নহওক এতিয়া মেকআপটো মুচি লওঁ জল্দি মেকআপ আৰু বেকআপ এই দুটা একদম বৰ মেকআপ মুচি আৰু এয়া গাইজ মোৰ মুখাখন খুলি থৈ আহিলোঁ এবাৰ চাওকচোন কি অৱস্থা আৰু এয়া প্ৰগ্ৰেমৰ পৰা আহি পেলাই মই কাপোৰ তেনেকৈ থৈ দিছোঁ জাপি আৰু গামোচা তেনেকৈ থৈ দিছোঁ কাপোৰখিনি অলপ মেলটা কৰি থৈ দিছোঁ যাতে গোন্ধ চুন্ধ যায় আৰু ৰ'দত দিব লাগিব আৰু মোৰ ফুল টাইম সেই গাইজ টোপনিৰ পৰা উঠিলোঁ দিয়ক কিন্তু টোপনি মাৰিব যিডালহে ৰ'দ ওলাইছে টেকটেকীয়া কৰি তাৰ কাৰণে টোপনি মাৰিব নোৱাৰিলোঁ চৌকেইটা টানি নিছে কিন্তু গৰমে টোপনি মাৰিব দিয়া নাই আৰু কাম চামো পৰি আছে চবেই মানে গৰমত কাম চাম কৰিব কাৰো ইচ্ছাই যোৱা নাই হ'লেও আৰু পেলাই থৈ দিব নোৱাৰি নহয় এই গৰমৰ মাজতে কৰিব লাগিব তো এইখিনি কামখিনি কৰি লওঁ দিয়ক বাপৰে কালাৰে চেঞ্জ হৈ গৈছে গাইজ গা মোৰ ধুই পেলাই অলপ চোফাখনত শুলোঁ কিনো শুব যোন অলপ এফালে শু নহয় অলপ সময় থাকোঁ ইফালে একেবাৰে ৰচবই আহে মানে কোনোফালে শুই থাকিব নোৱাৰি মানে অশান্তি আৰু ভাত চাত একো বনাব মন যোৱা নাই এইফালে ৰ'দ আৰু যদি বেছি কৰি ৰ'দ দিয়ে গোটেইখিনি জ্বলিয়ে যাব চাগে সেইকাৰণে ভাবিছোঁ মাও ক'লে যে ভাত চাত বনাব নালাগে দে মেগীকে আন তো মেগী আনিছে এতিয়া মেগীকে খাওঁ আৰু ভাত বনাই থকাৰ শক্তি নাই তাৰ কাৰণে মেগী আনিছোঁ মেগী আনিলে মায়ে এতিয়া মেগী বনাম আৰু মেগীকে খাম আৰু ৰাতিপুৱা চাহ একোৱে নবনালোঁ ৰাতিপুৱা সেই আনিলে মিৰিণ্ডা তাৰপিছত ষ্টিং খালোঁ তেনেকৈয়ে খালোঁ চাহ খোৱাৰ সক্ষম নাই যি গৰম মা কৈ আছে যে হাঁহৰ কণী আছে তাকে ভাঙি দিব কৈছে তেতিয়া যে মানে গাইজ গধূলি সময় হৈছে চাহ পানী খাই উঠিলোঁ আজি ভাইটিয়ে চাহ বনাই দিলে চাহ নাস্তা ফুচকা আছিলে ফুচকা তেতেলী নাই কাৰণে ফুচকা চাহৰ লগত খাইছোঁ অকল ফুচকা ভাজি আৰু ফিংগাৰ আছিলে ফিংগাৰ এনেকৈ ভাজি পেলাই খালোঁ আৰু বাপৰে দিনত যেনেকুৱা গেলা গৰম মৰিবিলাক গোটেই ঘামুচি গুটি একদম অৱস্থা নাই এতিয়া মা গৈ আছে ঘামুচি দিয়া পাউডাৰ আনিব গৈ আছে মোৰ ঘামুচি উঠি অৱস্থা নাই আমাৰ ভাগিনজনীৰো হৈছে ইমান ঘামুচি হৈছে
আৰু এতিয়া পাকঘৰত যাব ওলাইছোঁ ভাত বনাবৰ কাৰণে। ভণ্টিয়ে চব্জি কাটি আছে, বিশেষ একো নবনাওঁ, দালি বনাম, তাৰপিছত পটল ভাজিম, ভাতকেৰেলা আৰু পটল ভাজিম। তাৰপিছত কণা শিমলুৰ পাত আনিছোঁ, কণা শিমলুৰ পাতটো বোলে বেচন দি পেলাই বোলে ভাজি খায়। জিউতিহঁতে কৈছে খাই বোলে বহুত ভাল লাগে। আমি খাই পোৱা নাই, কিন্তু আজি মানে ট্ৰাই কৰিম বুলি ভাবিছোঁ। বেচনো আছে আমাৰ না। এনে কণা শিমলুৰ পাতটো আমাৰ মা শাকত দি পেলাই খায়, কিন্তু বেছি নিদিয়ে। খুব বেছি বহুত থাকত মানে ধৰক 6-7টামান পাত পেলাই দিয়ে আৰু সেনেকৈ খাইছিলোঁ। কিন্তু এনেকৈ যে বেচনত বোলে ডুবাই ভাজি খালে বোলে বহুত ভাল লাগে। তাৰ কাৰণে মা আজি কণা শিমলুৰ পাত বিচাৰি আনিছে, আৰু বেচনতো আছে, আগৰ পৰা আছে। এতিয়া সেনেকৈ মানে খাই চাম আৰু যিহেতু পোৱা বহুত টেষ্টি লাগে বোলে, আজি খাই চাওঁ। প্ৰথমতে ময়ে খাম, কিবা হয় যদি মোৰে হওক বাৰু, একো নহয় সেইটো খালে। তথাপিও মই এবাৰ টেষ্ট কৰি চাম আৰু। তো এতিয়া সেইটো ৰুমত ভণ্টিয়ে চব্জি কাটি আছে, আৰু মই প্ৰথমতে ভাতকেইটাকে আগতে বহাই দিওঁ, অলপ সোনকালে হ'ব। কাৰণ এইকেইদিন টোপনি ক্ষতি হৈ আছে। সোনকালে ভাতকেইটা হ'লে সোনকালে খাই লৈ শুব পাৰিম, তাৰ কাৰণে। আৰু দিনতো শুব পৰা নাই, যোৱাকালি গমেই পাইছে শোৱা নহ'ল। যোৱাকালি আজি ৰাতিপুৱা 4টামানত শুইছোঁ, পোহৰে হৈছে। তথাপিও মানে গাটো পেলাইছোঁ আৰু বিচনাত। তাৰপিছত উঠিবই হ'ল, যি গৰম দিছে, সেই গৰমৰ কাৰণে উঠি বহিছোঁ মই। তাৰপিছত আৰু টোপনি মৰাই নহ'ল, বাবু কিন্তু তামাম টোপনি মাৰিছে। গৰম গমেই পোৱা নাই যি টোপনি মাৰিছে। মোৰ আৰু গৰমত টোপনি নাহিল, উঠিলোঁ, উঠি পেলাই আৰু কাম চাম কৰিলোঁ। আৰু কামখিনি নকৰিলেও নহ'ব, গৰম বুলি বহি থাকিলে হ'ব নেকি? চবেই কৰিছে চবৰ কাম, গৰম বুলি কোনেও বহি থকা নাই। তো আমাৰ ঘৰতো এনেকৈ চবেই কাম চাম কৰিব লাগিব। অলপ জিৰাইছোঁ যদিও অলপ কাম কৰিছোঁ, তেনেকৈ আৰু কাম চাম কৰিলোঁ। আৰু আজি ৰবিবাৰ, ভণ্টিৰ ছুটি, তাইও কাম কৰিছে। আজি অলপ সকাহ পাইছোঁ, অলপ ৰেষ্ট পাইছোঁ। আৰু এতিয়া যাওঁ আৰু পাকঘৰত যাওঁ, কিবা কিবি অলপ বনাওঁ। আৰু কণা শিমলুৰ পাতটো যে ভাজিম আপোনালোকক দেখাম দেই, আৰু খাই পেলাইও আপোনালোকক জনাম কেনেকুৱা লাগে। যদি ভাল লাগে আপোনালোকে খাব পাৰিব। কণা শিমলুৰ পাত মায়ে আনি থৈ দিছে। এইকেইটা বেছি অনা নাই, অলপে আনিছে। আৰু এয়া কণা শিমলুৰ পাতখিনি বেচনত লেটিয়াই দিছে মায়ে, এতিয়া ভাজিব লাগিব। ইয়াতে নিমখ আৰু কিবা কিবি অলপ মছলা দিছে, আৰু বেচন দিছে, এনেকৈ লেটিয়াই ল'লোঁ। ভাতকেইটা হ'লে আৰু এইখিনি বনাই লওঁ। তাৰপিছত বনাম দাইলত ভোল দিম, ভোল আৰু আলু তেনেকৈ সানি খাম। আৰু পটল আৰু ভাতকেৰেলা ভাজি এই দিবা দিছোঁ, দালিত দি কেনে সানি দিবা দিছোঁ। ভীম নকৰিবা, ভীমৰ আগত হাৰা হুৰা ভাঙি দিম গদাৰ কোবত। ভোলৰ কোবতে হ'ব, এইটো গদা বনাইছোঁ। আৰু এয়া পটল লগতে, আৰু এইখিনি দালি অলপ সময় মই পানী জিকাই থৈ দিছোঁ। পটল, কেৰেলা, আলু, আৰু এইখিনি কণা শিমলুৰ পাত। এয়া হ'ল পিঁয়াজ। বৰ্তমান ভাত হ'বই আৰু। ইফালে তেল গৰম হৈ গৈছে। বলকচোন এতিয়া ট্ৰাই কৰি চাওঁ। হৈ গ'ল আমাৰ কণা শিমলুৰ, কি বুলি ক'ম এইটো, কণা শিমলুৰ পাতৰ চপ। আৰু গাইজ এটা খাইছিলোঁ, ইমান টেষ্টি লাগিছে নহয়। এইবাৰ মই মাক গৈ পেলাই ক'লোঁ, এইবাৰ ক'ৰবাৰ পৰা কণা শিমলু আছে আৰু যিমান পাৰে সিমান ৰুব দিছোঁ। মানে আগতে আমি জংঘল বুলি ভাবি পেলাই উঠাই দিছিলোঁ। এতিয়া মাক কৈছোঁ যে উঠাই নিদিলে হ'ল, চব্জি তব্জি নহ'লে বেচন আনি একে পূৰা ভাজি খাই থাকিম আৰু পাৰিলে খাৰ বনাই খাম বুলি কৈছোঁ। তো এতিয়া এইখিনি হৈ গ'ল, এতিয়া দালি আৰু ভাজিখিনি বনাই দিওঁ।